নমস্কাৰ সকলোকে। আজি আমি এই ভিডিঅ'টোত আমাৰ ইণ্ডিয়াৰ অৰ্থাৎ আমাৰ ভাৰতৰ কিছুমান নদী আৰু হ্ৰদৰ বিষয়ে কিছুমান MCQ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু গোটাইবিলাক কুৱেশ্যনৰে তোমালোকে এনচাৰবিলাক নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা। এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে এমং দ্য ফলোয়িং ৰিভাৰ্ছ হুইচ ওৱান ডাজ নট অৰিজিনেট ফ্ৰম হিমালয়াছ। অৰ্থাৎ তলত দিয়া নদীবোৰৰ ভিতৰত কোনখন নদী হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই। অপশ্যন দিছে মহানদী, ব্ৰহ্মপুত্ৰ, যমুনা আৰু গংগা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহানদী। মহানদী হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ইজ ন'ন এজ লাইফ লাইন অফ মধ্যপ্ৰদেশ। অৰ্থাৎ কোনখন নদীক মধ্যপ্ৰদেশৰ জীৱন ৰেখা বুলি জনা যায়। অপশ্যন গংগা, নৰ্মদা, কাবেৰী, গোদাবৰী। মধ্যপ্ৰদেশৰ জীৱন ৰেখা বুলি কেনে নৰ্মদা নদীক জনা যায়। নৰ্মদা নদীক মধ্যপ্ৰদেশৰ জীৱন ৰেখা বুলি কেনে জনা যায়। By which name is the river Brahmaputra known after its join to the river Ganga in Bangladesh? অৰ্থাৎ বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? অপশ্যন যমুনা, মেঘনা, পদ্মা, লোহিত। ব্ৰহ্মপুত্ৰক গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত বাংলাদেশক ইয়াক কোৱা হয় মেঘনা নদী বুলি কেনে। মেঘনা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ফ্ল'জ ফ্ৰম ইষ্ট টু ৱেষ্ট। তলৰ কোনখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ যায়? অপশ্যন কাবেৰী, গোদাবৰী, মহানদী, মাহী নদী। আমাক সুধিছে কৰ পূবৰ পৰা পশ্চিমলৈ। এই গোটাইকেইটা নদীৰ ভিতৰত এই মাহী নদীটো পূবৰ পৰা পশ্চিমলৈ বৈ যায়। অৰ্থাৎ এনেকৈ নদীটো বৈ যায়। নেক্সট, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল' ফ্ৰম বদ্ৰীনাথ। অৰ্থাৎ নিম্নলিখিত কোনখন নদী বদ্ৰীনাথৰ মাজেৰে বৈ যায়? অপশ্যন অলকানন্দা, ভাগীৰথী, যমুনা, মাহী নদী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অলকানন্দা। অলকানন্দা নদীটো বদ্ৰীনাথৰ ওচৰেৰে বৈ যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট মেটচ কাৰেক্টলি। অৰ্থাৎ তলৰ কোনটো সঠিকভাৱে মিল থকা নাই? অপশ্যন দিছে চেলুমু লেক, ছিকিম, উলাৰ লেক, জম্মু এণ্ড কাশ্মীৰ, পুলিকেট লেক, অন্ধ্ৰপ্ৰদেশ আৰু চাম্ভাৰ লেক, মহাৰাষ্ট্ৰ। এতিয়া ইয়াৰে কোনটো মিল নাই? আমি জানো যে চেলুমু লেক ক'ত আছে? ছিকিমত আছে, ঠিকে আছে এইটো। উলাৰ লেক জম্মু এণ্ড কাশ্মীৰত আছে, ঠিকে আছে। পুলিকেট লেক আছে অন্ধ্ৰপ্ৰদেশত। কিন্তু এই চাম্ভাৰ লেকটো ক'ত আছে? ৰাজস্থানত আছে। ৰাজস্থানত আছে, এইটো ইয়াতে নাই, গতিকে এনচাৰটো হ'ব এইটো। মহাৰাষ্ট্ৰত চাম্ভাৰ লেক নাই, ৰাজস্থানত আছে। আগ্ৰা ইজ লোকেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ। নিম্নলিখিত কোনখন নদীৰ পাৰত আগ্ৰা চহৰ অৱস্থিত? অপশ্যন যমুনা নদী, ভাগীৰথী, হুগলী, গংগা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যমুনা নদী। এই যমুনা নদীৰ পাৰত আগ্ৰা চহৰখন আছে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য চিলিকা লেক লোকেটেড। চিলিকা হ্ৰদ ক'ত অৱস্থিত? অপশ্যন দিছে কৰ্ণাটকা, উৰিষ্যা, জম্মু এণ্ড কাশ্মীৰ আৰু মণিপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উৰিষ্যা। উৰিষ্যাত চিলিকা লেকটো আছে। নেক্সট, অন দ্য বেংক অফ হুইচ ৰিভাৰ ইজ লক্ষ্ণৌ চিটি চিটুৱেটেড। কোনখন নদীৰ পাৰত লক্ষ্ণৌ চহৰ অৱস্থিত? অপশ্যন যমুনা, ভাগীৰথী, হুগলী, গোমতী। লক্ষ্ণৌ চহৰখন
ইয়াৰে কোনখন নদীৰ পাৰত আছে আমাক সুধিছে লক্ষ্ণৌ চহৰখন আছে এই যেটো গোমতি ৰিভাৰ এই গোমতি ৰিভাৰৰ পাৰত আছে লক্ষ্ণৌ চহৰখন নেক্সট ইন which state or UTs in is the tallest dam of India located অৰ্থাৎ ভাৰতৰ আটাইতকৈ ওখ বান্ধ কোনখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত অৱস্থিত ওকে যেটো আমাৰ ভাৰতৰ আটাইতকৈ ওখ বান্ধ হেতু ক'ত আছে সুধিছে দিছে উৰিষ্যা হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু ৰাজস্থান আটাইতকৈ ওখ বান্ধটো আছে উত্তৰাখণ্ডত আৰু সেই বান্ধটোৰ নাম কি যেটো ভাৰতৰ আটাইতকৈ ওখ বান্ধ সেই বান্ধটোৰ নাম কি তোমালোকে মোক কমেন্ট বক্সত জনাবা নাপাহৰিবা দেই হেতু Which of the following is the largest freshwater lake in India নিম্নলিখিত কোনটো হ্ৰদ ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ অপচন ডাল লেক উলাৰ লেক লুনাৰ লেক চিলিকা লেক ভাৰতৰ আটাইতকৈ ফ্ৰেছ ৱাটাৰ লেক হৈছে উলাৰ লেক যেটো ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে উলাৰ লেক ওকে মনত ৰাখিবা হেতু কোৱেশ্চন আহি থাকে নেক্সট দিছে কালানাই ডাম is situated on which river কালানাই বান্ধ কোনখন নদীত অৱস্থিত অপচন দিছে গোদাবৰী কৃষ্ণা কাবেৰী মহানদী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এই যেটো কালানাই বান্ধ আছে হেতু আছে কাবেৰী নদীত ক'ত তামিলনাডুত আছে আৰু এই যেটো বান্ধ আছে এই বান্ধটো হৈছে আমাৰ ইণ্ডিয়াৰ oldest dam ওকে আটাইতকৈ পুৰণি ড্যাম হৈছে এটো কালানাই ড্যাম নেক্সট the lonar lake is situated in which state যেটো লোনাৰ হ্ৰদ আছে হেতু কোনখন ৰাজ্যত আছে আমাক সুধিছে অপচন দিছে উৰিষ্যা উত্তৰাখণ্ড ৰাজস্থান আৰু মহাৰাষ্ট্ৰ এতিয়া এই যেটো লুনাৰ লেক হেতু এটা ক্ৰেটাৰ লেক হয় মানে এই এষ্টেৰইডছ বা তেনেকুৱা উল্কাবিন্দু আহি কেনে আমাৰ পৃথিৱীত খুন্দা মাৰাৰ ফলত এনেকুৱা ধৰণৰ কিছুমান গাতৰ সৃষ্টি হয় আৰু তাতে বৰ্তমান পানী জমা হৈ থাকে যিখিনিক আমি ক্ৰেটাৰ লেক বুলি কেনে কওঁ ওকে আৰু তাৰে ভিতৰতে এটা হৈছে ইটো লুনাৰ লেকটো আছে মহাৰাষ্ট্ৰত নেক্সট which among the following is the longest dam in India তলৰ কোনটো বান্ধ ভাৰতৰ আটাইতকৈ দীঘলীয়া বান্ধ অপচন হীৰাকুণ্ড তেহৰী ৰিহান্দ ইয়াৰ এটাও নহয় ভাৰতৰ আটাইতকৈ ডাঙৰ বা আটাইতকৈ দীঘলীয়া বান্ধটো হৈছে হীৰাকুণ্ড বান্ধ যেটো ক'ত আছে যেটো ওড়িশাত আছে মহানদীত আছে মহানদী ৰিভাৰত আছে Next question. Tista forms a part of which major river system? Tista যেটো নদী আছে তিস্তা নদীটো কোনটো প্ৰধান নদী ব্যৱস্থাৰ অংশ গঠন কৰে অৰ্থাৎ তিস্তা নদীটো কোনটো নদীত পাহি কেনে পৰে আমাক সুধিছে এই তিস্তা নদীটো অপচন কেইটাৰ ভিতৰত অপচন কেইটা আমাক কি দিছে যমুনা কৃষ্ণা ব্ৰহ্মপুত্ৰ আৰু গংগা তিস্তা নদীটো ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে আহি নেক্সট দ্য ত্ৰিবেটিয়ান ৰিভাৰ চাংপো এণ্টাৰ দ্য ইণ্ডিয়া ফ্ৰম দ্য ষ্টেট অফ দেশ অৰ্থাৎ তিব্বতৰ যেটো চাংপো নদী আছে সেই চাংপো নদীটো দেশ ৰাজ্যৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে কোনখন ৰাজ্যৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে আমাক সুধিছে অপচন দিছে অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ মণিপুৰ আৰু ছিকিম যেটো চাংপো ৰিভাৰ আছে হেতু বেলেগ একো নহয় হেতু আমাৰ ব্ৰহ্মপুত্ৰ নদীটোৰে কথা কৈছে ব্ৰহ্মপুত্ৰ নদীটোক তিব্বতত চাংপো বুলি কেনে কোৱা হয় আৰু এই নদীটো ভাৰতত অৰুণাচল প্ৰদেশৰ মাজেৰে প্ৰৱেশ কৰে নেক্সট question which of the following river is known as
বৃদ্ধা গংগা, অৰ্থাৎ কোনখন নদীক বৃদ্ধ গংগা বুলি কেনে কোৱা হয়? অপশ্যন যমুনা, কৃষ্ণা, ব্ৰহ্মপুত্ৰ, গোদাবৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গোদাবৰী। গোদাবৰীক বৃদ্ধ গংগা বা দক্ষিণ গংগা তেনেকৈ কোৱা হয়। অ'কে, আৰু গোদাবৰীটো হৈছে দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ নদী। The town located on the confluence of river ভাগীৰথী এণ্ড অলকানন্দা, অৰ্থাৎ ভাগীৰথী আৰু অলকানন্দাৰ সংগমস্থলীত অৱস্থিত চহৰখন কোনখন? অপশ্যন দিছে কৰ্ণপ্ৰয়াগ, ৰুদ্ৰপ্ৰয়াগ, দেৱপ্ৰয়াগ আৰু বিষ্ণুপ্ৰয়াগ। ভাগীৰথী আৰু অলকনন্দা লগ হোৱা ঠাইখিনিক কোৱা হয় দেৱপ্ৰয়াগ বুলি কেনে। অ'কে, কৰ্ণপ্ৰয়াগ কোনখিনি কোৱা হয়? য'ত অলকানন্দা আৰু পিণ্ডাৰ লগ লাগে। ৰুদ্ৰপ্ৰয়াগ কোৱা হয় য'ত অলকানন্দা আৰু মন্দাকিনী লগ লাগে, আৰু বিষ্ণুপ্ৰয়াগ কোৱা হয় য'ত অলকানন্দা আৰু ধৌলিগংগা লগ লাগে। নেক্সট কুৱেশ্যন, দ্য সংকোচ ৰিভাৰ ফ্ৰম বাউণ্ডাৰী বিটুইন হুইচ অফ দ্য ফলোয়িং টু ষ্টেটছ? সংকোচ নদীয়ে তলৰ কোনখন ৰাজ্য বা দেশৰ মাজত সীমা ভাগ কৰে? অপশ্যন দিছে অসম আৰু অৰুণাচল, অসম আৰু বাংলাদেশ, অসম আৰু পশ্চিমবংগ, অসম আৰু ভূটান। এই যিটো সংকোচ ৰিভাৰ আছে, এই সংকোচ ৰিভাৰে অসম আৰু ৱেষ্ট বেংগলৰ মাজত সীমা ভাগ কৰে। অসম আৰু পশ্চিমবংগৰ মাজত সীমা ভাগ কৰে এই নদীটোৱে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট? তলৰ কোনটো উক্তি শুদ্ধ নহয়? অপশ্যন দিছে আমাক মহানদীৰ উৎপত্তি বা উত্থান ছত্তীশগড়, গোদাবৰী নদীৰ উত্থান অন্ধ্ৰপ্ৰদেশ, দেন তাপ্তি নদীৰ উত্থান মধ্যপ্ৰদেশ, কাবেৰী নদীৰ উত্থান অন্ধ্ৰপ্ৰদেশ। অ'কে, এতিয়া ইয়াতে যিটো শুদ্ধ নহয় সেইটো হৈছে গোদাবৰী নদীৰ উত্থান। গোদাবৰী নদীৰ উত্থান অন্ধ্ৰপ্ৰদেশত নহয়, ক'ত হয়? এইটো মহাৰাষ্ট্ৰত হয়। গোদাবৰী নদীৰ উত্থান মহাৰাষ্ট্ৰত হয়। সেইটো মনত ৰাখিবা তোমালোকে। নেক্সট কুৱেশ্যন, আৰু আজিৰ এই ভিডিঅ'টোৰ আমাৰ শেষৰটো কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল' বিটুইন বিন্দা এণ্ড সাতপুৰা ৰেঞ্জ? অৰ্থাৎ বিন্দা আৰু সাতপুৰা ৰেঞ্জৰ মাজেৰে তলৰ কোনখন নদী বৈ যায় আমাক সুধিছে। যমুনা, নৰ্মদা, কৃষ্ণা আৰু গোদাবৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এই বিন্ধা আৰু সাতপুৰা নদীৰ মাজেৰে বৈ যায় নৰ্মদা নদীটো। আজিলৈ আমাৰ ইমানে আছিল। তোমালোকে কিমানটা কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিছা সেইটো কমেণ্ট বক্সত তোমালোকে জনাবা। আৰু এটা তোমালোকৰ কাৰণে কুৱেশ্যন থাকিল যে ভাৰতৰ আটাইতকৈ ওখ ডেমটো বা বান্ধটোৰ নাম কি, সেইটো কমেণ্ট বক্সত জনাবা তোমালোকে। থেংক ইউ।